এতিয়া কিছুমান হয় আপোনাৰ নিউট্ৰিশন কাৰোবাৰ অভাৱ হ'ব পাৰে হয় না খোৱা বোৱাৰ মানে পুষ্টিহীনতাত ভোগা বুলি যে কয় যে জানেনে যেনেকৈ দীপেন ডাঙৰীয়াই কৈছিলে যে ধৰক বাচ্চাবোৰ যদি আমাৰ যদি বহুত বেছি ঘৰত যদি ল'ৰা ছোৱালী হৈ যায় তেতিয়াহ'লে কি হয় আমাৰ ধৰক যদি সেই হিচাপত আমি মানে আমাৰ যদি আৰ্নিংটো নহয় আমি সিমানটো যদি আৰ্ন কৰিব নোৱাৰোঁ আমাৰ টকা পইচাৰ যদি সিমান আৰ্ন নহয় আমি ঘৰত কি হয় খোৱা বোৱাৰ ক্ষেত্ৰত আমি ল'ৰা ছোৱালীখিনিক যিমানটো খাদ্যৰ আমি প্ৰয়োজন হৈছিলে সিমানটো খাদ্য আমি তেওঁলোকক দিব নোৱাৰোঁ বা কোনোবাৰ যদি দুটা এটাও ল'ৰা ছোৱালী আছে তেওঁলোকেও কি হয় খাদ্যৰ ল'ৰাটোক কিমান মানে প্ৰয়োজনীয় খাদ্য খুৱাব লাগিব কিমান পৰিমাণে খুৱাব লাগিব কেনেকুৱা ধৰণৰ খাদ্য খুৱাব লাগিব সেইবোৰ নজনাৰ ফলত বাচ্চাটো পুষ্টিহীনতাত ভোগে ঠিক আছে তো সেইবোৰ হৈছে ডেফিচিয়েঞ্চি তো সেই চাৰিটা পাৰ্ট সেই চাৰিটা দি মানে যোনটো প্ৰগ্ৰেম হয় সেই প্ৰগ্ৰেমটো মই চাই আছোঁ তো সেই প্ৰগ্ৰেমটোত কি হয় যেনেকৈ ক'লোঁ জন্মৰ পৰা 18 বছৰ বয়সলৈকে সেই ল'ৰা ছোৱালীখিনিৰ বেমাৰখিনিৰ কথা ক'লোঁ তো ইয়াতে কি হয় মানে আমাৰ কি হয় প্ৰথম 5 বছৰলৈকে আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত যায় অংগনবাড়ী চেণ্টাৰত যায় হয়নে 5 বছৰৰ পাছত স্কুললৈ যায় তো আমাৰ যোনখিনি গভৰ্ণমেণ্ট স্কুল হয় আৰু অংগনবাড়ী চেণ্টাৰ হয় সেই অংগনবাড়ী চেণ্টাৰত যোনসকল শিশু যায় তেওঁলোকৰ কাৰণে আমাৰ কি হয় এখন মোবাইল মেডিকেল ইউনিট থাকে ঠিক আছে MHC থাকে মোবাইল হেল্থ টিম থাকে ঠিক আছে তাতে ডক্টৰ থাকে আমাৰ নাৰ্ছ থাকে ফাৰ্মাচিষ্ট থাকে তেওঁলোকে স্কুল আৰু অংগনবাড়ীবোৰত প্ৰত্যেক মানে ধৰক প্ৰত্যেক মামৰা খুমটাই চাহ বাগিচা চিকিৎসালয়ত বিশ্ব জনসংখ্যা দিৱস পালন মৰাণৰ সমীপৰ খুমটাই চাহ বাগিচাৰ চিকিৎসালয়ত আজি বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় পাঠাকু খণ্ড প্ৰাথমিক স্বাস্থ্য উদ্যোগত আৰু চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা বিশ্ব জনসংখ্যা দিৱস পালন কৰে বিকশিত ভাৰতৰ অধীনত আয়োজন কৰা বিশ্ব জনসংখ্যা দিৱসত বিশেষকৈ সুখ আৰু সমৃদ্ধিৰ বাবে পৰিয়াল পৰিকল্পনা পদ্ধতিসমূহ সঠিক সময়ত বিবাহৰ উপকাৰিতা স্বাস্থ্যৱান সন্তান প্ৰসৱ বিবাহৰ পাছত প্ৰথম 2 বছৰলৈকে গৰ্ভধাৰণ নকৰিবলৈ বৰি গ্ৰহণ কৰা পদ্ধতি সুখী দাম্পত্য জীৱন প্ৰথম আৰু দ্বিতীয় সন্তানৰ মাজত 3 বছৰৰ ব্যৱধান সন্তান প্ৰসৱৰ পিছত 3 বছৰ ব্যৱধান ৰাখিবৰ জন্ম নিৰোধক UCD ব্যৱহাৰৰ বিশেষ পদ্ধতি ইত্যাদিৰ ওপৰত চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ DPM অভিজিত শৰ্মা DME দিব্যজ্যোতি দত্ত GCM ৰফিক আহমেদ DCO মেঘালী ফুকনৰ উপৰি খুমটাই বাগিচাৰ কল্যাণ বিষয়া কুৰ্মী খুমটাই বাগিচাৰ চিকিৎসকে বক্তব্য ৰাখে উল্লেখ্য যে প্ৰত্যেক বছৰে 11 জুলাই দিনটোত মাতৃ আৰু শিশুৰ সুস্থতাৰ বাবে গৰ্ভধাৰণ সঠিক বয়স আৰু ব্যৱধান ৰখাৰ উদ্দেশ্যৰে সংগঠনটোৱে কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে নমস্কাৰ জনাইছো আজি বিশ্ব জনসংখ্যা দিৱস প্ৰত্যেক বছৰৰ দৰে আজি 11 জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হৈছে আৰু আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত আমি খুমটাই টি ষ্টেটত আজি আমাৰ এডিশনাল চেয়াৰমেন ছাৰ DIO ছাৰ আমাৰ বৰুৱা ছাৰৰ উপস্থিতিত আৰু সম্পূৰ্ণ ৰাইজৰ সহযোগিতাত আৰু আপোনালোকৰ সহযোগিতাত আমি আজি সজাগতা অভিযানটো লৈছোঁ আৰু উদ্দেশ্য এটাই যে জনসংখ্যাৰ ওপৰত মানুহক জনজাগৰণ সৃষ্টি কৰা আৰু ভাৰতবৰ্ষত যিটো হাৰত আমাৰ জনসংখ্যা বৃদ্ধি হৈ আহিছে সেই বৃদ্ধিৰ হাৰটো যাতে আমি কমাব পাৰোঁ আৰু এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি সমাজখনক আগবঢ়াই নিব পাৰোঁ এইটো আমাৰ উদ্দেশ্য হয় এতিয়া আমাৰ বন্ধ্যাকৰণ আমাৰ যিটো পাৰ্মানেণ্ট মেথড বুলি কয় স্থায়ী পদ্ধতি তাত আমাৰ 2 প্ৰকাৰৰ আছে যে এটা হৈছে পুৰুষৰ বন্ধ্যাকৰণ NSB পুৰুষসকলে কৰিব পাৰে আৰু এটা মহিলাসকলৰ বন্ধ্যাকৰণ যিটো LS বুলি কয় লেপ্ৰস্কোপিক ষ্টেৰিলাইজেশ্যন তো এই দুইটা পদ্ধতি সম্পূৰ্ণ সুস্থ আৰু খুব সুন্দৰভাৱে কৰিব পাৰে যিসকলৰ দুটা বাচ্চা থাকে আমি তেওঁলোকক সদায় অগ্ৰণী কৰি আহিছোঁ যে তেওঁলোকে যাতে এই কাৰ্য পদ্ধতিটোত আগবাঢ়িব পাৰে আৰু যাতে দুটাতকৈ বেছি বাচ্চা নহয় সেইকাৰণে তেওঁলোকে পাৰ্মানেণ্ট মেথডটো ল'ব পাৰে স্থায়ী পদ্ধতি আমি যথেষ্ট সুখী কাৰণ আমাৰ ইয়াত সম্পূৰ্ণ হস্পিটেলৰ ষ্টাফ আমাৰ ৰাইজৰ সহযোগিতা আপোনালোক আহিছে আৰু আমাৰ মিটিংখনৰ উদ্দেশ্যটো সফল হোৱা বুলি আমি তেতিয়াহে গম পাম যদি আমি কোৱা কথাখিনি বা ইয়াতে যিখিনি আলোচনা হৈছে সেই কথাখিনি যাতে সমগ্ৰ বাগান নহয় চৰাইদেউ জিলাত যিমানখিনি চাহ বাগিচা আৰু আমাৰ গাঁৱে ভূঞে আছে সকলোতে এই বস্তুটো প্ৰচাৰ হয় আৰু এইটো এটা ভাল বস্তু হিচাপে যদি আগবঢ়াই নিয়া যায় যে আমি আমাৰ জনসংখ্যা প্ৰতিৰোধত আমি যাতে চৰাইদেউ ডিষ্ট্ৰিক্টখনক সফল কৰিব পাৰোঁ তেতিয়াহে আমি আজিৰ মিটিংখনৰ উদ্দেশ্য সফল হোৱা বুলি ভাবোঁ